মহাপুৰুষ হৰিদেৱৰ বুহৰী সত্ৰ প্ৰধান আৰু প্ৰথম সত্ৰ। এই সত্ৰত মহাপুৰুষ হৰিদেৱে নিজে স্থাপন কৰিছিল আৰু সেই সত্ৰৰ পৰম্পৰা অনুসৰি প্ৰতি বছৰে নতুন কাৰ্যকৰী কমিটি গঠন হয় আৰু আজি বুহৰী সত্ৰত নতুন কাৰ্যকৰী কমিটি গঠন হৈছে আৰু এই নতুন কাৰ্যকৰী কমিটিয়ে শপত গ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু ইয়াত আমি আমন্ত্ৰিত হৈ গোটেই সত্ৰবাসী ৰাইজৰ লগত আলোচনা হৈ এটা সুন্দৰ পৰিৱেশত মিলিত হৈছোঁ আৰু মহাপুৰুষ গুৰুজনাৰ যিটো জীৱন আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বুহৰী সত্ৰই প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এই বছৰ নতুন উদ্যমেৰে সত্ৰৰ সৰ্বাংগীন উন্নতি কৰিব বুলি মই আশা কৰিছোঁ আৰু এই সত্ৰ পৰিচালনা সমিতিৰ সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ। ভৱিষ্যতে এই সত্ৰই অসমৰ প্ৰধান সত্ৰসমূহৰ ভিতৰত স্থান পাওক, অসমৰ সকলো দিশতে সৰ্বত্ৰভাৱে আগুৱাই যাওক আৰু মহাপুৰুষ গুৰুজনাৰ এই প্ৰথম সত্ৰ বুহৰী সত্ৰই সৰ্বাংগীন উন্নতি কৰক, ইয়াকেই কামনা কৰিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনাৰ এই আদিসত্ৰ, এই বুহৰী সত্ৰখন গণতান্ত্ৰিক পৰম্পৰাৰে পৰিচালিত হৈ আহি আছে। আজি আগন্তুক বৰ্ষৰ সত্ৰ পৰিচালনা সমিতি শপত গ্ৰহণ পৰ্ব আছিল। বান্দালী সত্ৰৰ মাননীয় সত্ৰাধিকাৰ দ্বিজেন্দ্ৰ নাথ গোস্বামী দেৱে মংগলাচৰণ স্তোত্ৰৰে সভাখনৰ শুভাৰম্ভ কৰে। তাৰপিছতে মাননীয় ডম্বৰুধৰ গোস্বামীয়ে হৰিপুৰ সত্ৰৰ গোসাঁই প্ৰভু তেখেতে নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰায় আৰু তেখেতে নৱনিৰ্বাচিত সমিতিখনক দায়িত্বভাৰ অৰ্পণ কৰে। সত্ৰখনৰ নৱনিৰ্বাচিত পৰিচালনা সমিতিখনৰ সভাপতি ৰূপে আমি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু আগন্তুক দিনবোৰত বুহৰী সত্ৰখনৰ উন্নতিৰ নিমিত্তে পালন কৰিবলগীয়া কেতবোৰ আঁচনি সম্পৰ্কে আলোচনা কৰিছোঁ আৰু এই সম্পৰ্কে বিস্তৃত আঁচনি আমি গ্ৰহণ কৰিম। আমি বুহৰী সত্ৰৰ উন্নতিকল্পে সকলো জনসাধাৰণৰ সত্ৰবাসী ৰাইজৰ হৰিগুৰুৰ অনুগামীসকলৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ।